মাজত মাত্ৰ এদিন 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা। কিন্তু জানেনে বিশ্বকৰ্মা পূজা সদায় কিয় প্ৰায় একেটা দিনতে হয়? দুৰ্গা পূজাৰ পৰা সৰস্বতী গণেশ পূজালৈকে কোনো পূজা ইংৰাজী কেলেণ্ডাৰৰ নিৰ্ধাৰিত তাৰিখত নপৰে। বিপৰীতে বিশ্বকৰ্মা পূজা প্ৰায়েই উদযাপিত হয় 17 ছেপ্টেম্বৰত। অধিকাংশ হিন্দু ধৰ্মীয় অংশ লয় এই পূজাত। সমূহীয়াভাৱে বিভিন্ন কল কাৰখানাৰ পৰা কাৰ্যালয়ত উদযাপন কৰাৰ উপৰি ঘৰুৱাভাৱেও আয়োজিত হয় বিশ্বকৰ্মা পূজা। কোনোবাই মূৰ্তি আনে, কোনোবাই মূৰ্তি ননাকৈও পালন কৰে এই পূজা। বিশ্বকৰ্মাৰ প্ৰতি ইমানেই বিশ্বাস যে মূৰ্তি বা মন্ত্ৰ উচ্চাৰণ নকৰাকৈও অনেকে ঘৰুৱাভাৱে পালন কৰে বিশ্বকৰ্মাৰ উপাসনা। কাৰণ হিন্দু ধৰ্ম অনুসৰি বিশ্বকৰ্মাই হৈছে প্ৰথম ইঞ্জিনিয়াৰ। ঋগ্বেদ অনুসৰি এইগৰাকী দেৱতা সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। দেৱতাসকলৰ প্ৰাসাদৰ তেওঁৱেই নিৰ্মাতা, সেইবাবেই তেওঁ দেৱশিল্পী। কিন্তু বিশ্বকৰ্মাৰ কৰ্মাৱলী কেৱল স্বৰ্গতে সীমাবদ্ধ নহয়। হিন্দু ধৰ্মীয় বিশ্বাস মতে ত্ৰেতাত তেওঁৱেই মৰ্ত্যত সাজিছিলহি ৰাৱণৰ লংকাপুৰী। দ্বাপৰত দ্বাৰকা নগৰী বিশ্বকৰ্মাই সাজিছিলহি কৃষ্ণৰ ইচ্ছাত। যমুনা তীৰৱৰ্তী খাণ্ডৱপ্ৰস্থক পঞ্চপাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থলৈ ৰূপান্তৰ কৰাৰ আঁৰতো আছিল এই শিল্পী অভিযন্তা। সিমানেই নহয়, বিশ্বাস অনুসৰি পুৰীৰ বিখ্যাত জগন্নাথৰ মূৰ্তি গঢ়োতাও আছিল বিশ্বকৰ্মা। তেওঁৱেই নিৰ্মাণ কৰিছিল ব্ৰহ্মাৰ পুষ্পক ৰথ। পুৰাণৰ মতে নিজৰ কন্যা সঞ্জনাক সূৰ্যলৈ বিয়া দিছিল বিশ্বকৰ্মাই। সূৰ্যৰ প্ৰখৰ তাপৰ বাবে স্বামীৰ কাষ চাপিব পৰা নাছিল সঞ্জনা। আদিত্যৰ তাপ হ্ৰাস কৰি সঞ্জনাক সহায় কৰিছিল পিতৃয়ে। সেই তাপৰ পৰা বিশ্বকৰ্মাই সাজিছিল সুদৰ্শন চক্ৰ, ত্ৰিশূল আৰু পুষ্পক ৰথ। অনেক দেৱতাৰ বাহনৰ তেওঁৱেই কাৰিকৰ। বিশ্বকৰ্মাই গঢ়িছিল কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি। সেই বিশ্বকৰ্মাৰ পূজাৰ এটাই তাৰিখ। হিন্দু ধৰ্মী সকলো উপাস্য দেৱতাৰ পূজা হয় চান্দ্ৰমাহ অনুসৰি, অৰ্থাৎ চন্দ্ৰৰ গতিবিধি অনুসৰি সকলো দেৱ দেৱীৰ পূজাৰ তিথি নিৰ্ধাৰণ হয়। একমাত্ৰ বিশ্বকৰ্মা পূজাৰ দিন স্থিৰ কৰা হয় সূৰ্যৰ গতিবিধি অনুসৰি। সেই অনুসৰি বিশ্বকৰ্মা পূজা হয় ভাদ মাহৰ সংক্ৰান্তিত। এই সংক্ৰান্তিক কোৱা হয় কন্যা সংক্ৰান্তি। যিহেতু সদায় কন্যা সংক্ৰান্তিতেই এই পূজা পালন কৰা হয়, সেয়েহে প্ৰায়েই পূজাৰ ইংৰাজী তাৰিখ হয় 17 ছেপ্টেম্বৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে।